ইউটিউব ৱাইট ষ্টুডিঅ'ত এটা নতুন বস্তু আহিছে, আপডেট আহিছে। সেইটো দেখিছেনে? আইডিয়াছ। এইটো মই অ'পেন কৰাৰ লগে লগে মই এইটো দেখা পাইছোঁ। কিয় আহিছে, কি কাৰণত আহিছে নাজানো। এইটো আইডিয়াছ কি বস্তু হয়। এইটো এতিয়া আপোনালোকৰ সন্মুখত ডাইৰেক্ট লাইভ ভিডিঅ' কৰিছোঁ মই, স্ক্ৰীন ৰেকৰ্ডিং। এটা চাওক কি আহিছে ইয়াত। ক্ৰিয়েট টু বি ডিস্কভাৰ্ড বাই নিউ ফ্ৰেণ্ডছ, টেপ টু গেট ইনস্পায়াৰ্ড এজ ক্ৰিয়েট ফৰ ICC Women's T20 World Cup, গেট এ চেঞ্চ টু ফিউচাৰ অন দি হোম পেজ। এইটো এতিয়া মই এইটো ক্লিক কৰিছোঁ। এইটো এনেকৈ ওলাইছে, ক্ৰিয়েট টু ৰিচ নিউ ফ্ৰেণ্ডছ। মানে T20 ৱৰ্ল্ড কাপৰ কাৰণে মানে ভিডিঅ' বনাব কৈছে, বা ব্লগ ভিডিঅ' বা কিবা এটা মানে ইনফৰমেশ্যন ভিডিঅ' বনাব কৈছে। তো সেইটো নিউ ফ্ৰেণ্ডছে মানে চাব, তো মোৰ মানে ভিউজ এংগেজমেণ্ট বাঢ়িব, সেইটো কাৰণে দিছে নেকি। তো ইয়াত লিখিছে CC Women's T20 World Cup is here and all of YouTube is watching. Post your cricket fails blog as BTS. Now to cannot with a community and you could be featured on the YouTube homepage. ঠিক আছে, মানে T20 ৱৰ্ল্ড কাপৰ কাৰণে মানে ভিডিঅ' বনাবলৈ কৈছে। নিউ ক্ৰিয়েটৰসকলৰ আকৌ দিছে, শ্বেয়াৰ মেচ ডে ভিপছ or player logs, stay true to your style, just add a cricket player, love it on YouTube. তো এইটো এনেকৈ দিছে, তো এতিয়া ক্লিক কৰি চাম ইয়াৰ ভিতৰত কি আছে। মই এতিয়া গেট ষ্টাৰ্টেড কৰিম। ঠিক আছে, গেট ষ্টাৰ্টেড কৰিলোঁ। গেট ষ্টাৰ্টেড কৰাৰ পিছত এনেকৈ ওলাইছে, অভাৰভিউ কণ্টেণ্ট অডিয়েঞ্চ ট্ৰেণ্ড, মানে ট্ৰেণ্ডত আছে। এইখিনি আকৌ মুখ্যমন্ত্ৰীৰ আকৌ ভিডিঅ' আহিছে, মানে বেকৱাৰ্ড ভিডিঅ'ছ এইবিলাক আহিছে। ঠিক আছে, তো এইটো ইমানটোৱে। তো এইটোৱে মোক T20 হেৰিয়ৰ কাৰণে ভিডিঅ' এটা বনাব কৈছে। তো এইটো যদি আপোনালোকৰো যদি আহে ইউটিউব ৱাইট ষ্টুডিঅ'ত, তো এইটো একো ভয় কৰিবলগীয়া কথা নহয়, এইটো এনেকৈ আহিছে। ঠিক আছে, গেট ষ্টাৰ্টেড কৰিলোঁ, এনেকৈ ওলাইছে। ঠিক আছে, তো মই বেক কৰি দিছোঁ, আকৌ ওলাইছে। তো এইটো কোনো ভয় কৰিবলগীয়া কথা নহয়, এইটো T20 ৱৰ্ল্ড কাপৰ কাৰণে মানে ভিডিঅ' বনাব কৈছে আপোনাক, এইটো ভয় কৰিবলগীয়া কথা নহয়। ঠিক আছে, প্ৰফেশ্যনেল ডেছবৰ্ডত গ'লোঁ মই, এনেকৈ আহিছে। ইয়াত মোৰ কণ্টেণ্ট ওলাব, ইয়াত এনালিষ্টিক এইবিলাকে। এইটো মোৰ প্ৰফেশ্যনেল ডেছবৰ্ডত আহিছে এনেকৈ। তো এইটো ভয় কৰিব নালাগে।